Hello, নমস্কাৰ মই ইউসুফ আৰু আপোনালোকে চাই আছে ৱে ডিজিটেল লাৰ্ণিং বন্ধুসকল ইয়াৰ আগত মই ব্ৰহ্মপুত্ৰ ৰিভাৰ বিষয়ে এটা ভিডিঅ' লৈ আহিছিলোঁ আৰু আপোনালোকে বহুতে এই ভিডিঅ'টো চাইছে আৰু বহুতে চোৱা নাই যিসকলে চোৱা নাই আপোনালোকে মোৰ চেনেল ভিজিট কৰিব ৱে ডিজিটেল লাৰ্ণিং আৰু ভিডিঅ'খন আপোনালোকে চাব তো বন্ধুসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভালে পাইছে আজি আমি বিভিন্ন এক্সামত কম্পিটিটিভ এক্সামত আহা ইম্পৰ্টেণ্ট টপিকসমূহ আমি লৈ আহিম তো আজি সেই মতে আমি মাউণ্টেইনছ অফ ইণ্ডিয়া ইম্পৰ্টেণ্ট টপিকছ লৈ আহিছোঁ বিভিন্ন পৰীক্ষাৰ উপযোগী হোৱাকৈ মানে বিষয়বোৰ লৈ অহা হৈ আছে আৰু এইবোৰ বিভিন্ন অফিচিয়েল চাইটৰ পৰা আমি তথ্যসমূহ কালেক্ট কৰি আছোঁ তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব সব বন্ধুসকল বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ মাউণ্টেইনছ অফ ইণ্ডিয়া ইয়াৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন অহা দেখা যায় প্ৰথমে আমি জানিব লাগিব মাউণ্টেইনছ অফ ইণ্ডিয়া মাউণ্টেইনছ অফ ইণ্ডিয়া লিখা যায় নেকি তো আমি জানিব লাগিব মাউণ্টেইনছ কেনেকৈ হয় মাউণ্টেইনছ কি প্ৰথমে আমি এই বিষয়ে জানিম মাউণ্টেইনছ কি তো আপোনালোকে চাব এইটো হ'ল সাগৰ পৃষ্ঠ এইবিলাক সাগৰ পৃষ্ঠ পানী পানী ধৰক পানী ধৰিলে না সাগৰত সাগৰ পৃষ্ঠৰ অলপ ওপৰত মানে এইটো হ'ব কি তাৰপিছত ইয়াতকৈ আকৌ অলপ ওখ মানে এইটো যদি আমি দেখাই নহয় কি হ'ল এইটো দুঃখিত সাগৰটো অলপ অলপ ওচৰৰ ওপৰত খাই নহয় অলপ ওপৰত তো এইটো হ'ল সাগৰীয় পৃষ্ঠ বা সাগৰৰ তলি বুলি কোৱা যায় সাগৰ কি হ'ল দেখাই নাপায় সাগৰীয় তলি বা পৃষ্ঠ ভালকে লেখা থাকিলে পৃষ্ঠ দেখিছা সাগৰ পৃষ্ঠ সাগৰ পৃষ্ঠৰ পৰা অলপ ওপৰত এইটো কিছুমান মাটি থাকে ভূমি ইয়াক কি কয় সমভূমি বুলি কোৱা হয় সমভূমি ইয়াক সমভূমি বুলি কোৱা হয় আৰু সমভূমিতকৈ অলপ ওচৰত অলপ ওপৰত মানে ইয়াতকৈ অলপ ওপৰত এইটো কি বুলি কোৱা হয় মানে বেছি ওখ নহয় মালভূমি মালভূমি বুলি কোৱা হয় আৰু মালভূমিতকৈ অলপ ওখ মানে ইয়াত কি বুলি কোৱা হয় হিল বা পাহাৰ হিল বুলি কোৱা হয় আৰু এই হিলবোৰত মানে মানুহ বসবাস কৰিব পাৰে মানুহ অহা যোৱা কৰিব পাৰে বসবাস কৰিব পাৰে থাকিব পাৰে এই হিলবোৰতকৈ বহুত ওখ এইবিলাকত এইবিলাক কি বুলি কোৱা হয় মাউণ্টেইন বুলি কোৱা হয় মাউণ্টেইন বুলি কোৱা হয় আৰু মাউণ্টেইনসমূহত বহুত ওখ থাকে ইয়াত কি হ'ব লাগে এটা মাউণ্টেইন হ'বলৈ হ'লে কিমান হ'ব লাগিব হাইট 900 মিটাৰ হ'ব লাগিব
above 900 মিটাৰ হ'ব লাগিব এইটো ম্যাক্সিমাম 900 মিটাৰ হ'ব লাগিব মাউণ্টেজ হ'ব তো বুজি পালে সাগৰীয় পৃষ্ঠৰ পৰা যে ক'ব পাৰি মাউণ্টেজ হাইট বুলি কোৱা হয় সাগৰীয় পৃষ্ঠৰ পৰা এতিয়া কোনো এটা ভূমি পাহাৰ কি হ'ব 900 মিটাৰ ওপৰত থাকিব তেতিয়া আমি তাক মাউণ্টেজ বুলি ক'ব পাৰোঁ আৰু সাধাৰণতে পাহাৰসমূহ কি হয় 300 পাহাৰসমূহ কেনেকুৱা হ'ব লাগে পাহাৰসমূহ কি হয় 300 to 600 ৰ ভিতৰত হ'ব লাগে হাইটটো ইয়াৰ হাইট ওখ মালভূমিটো আপুনি জানে সমভূমি এইবিলাক বেছি নালাগে 100 মিটাৰ হ'লে হয় মালভূমি প্ৰথমে মাউণ্টেজ বুজিলোঁ মাউণ্টেজ কি হয় কেনেকৈ মাউণ্টেজ হয় সাগৰ পৃষ্ঠৰ পৰা অলপ ওপৰত যি থাকে ভূমি তাৰ পিছত অলপ ওপৰত থাকে প্ৰায় 60 to 100 মিটাৰ থাকে মালভূমি বুলি কোৱা হয় আৰু ইয়াতকৈ ওখ য'ত মানে বসবাস কৰিব পৰা মানে অৱস্থা আছে হিল বুলি কোৱা হয় আৰু হিলবোৰতকৈ বহুত ওখ মিনিমাম 900 মিটাৰ ওপৰত হ'ব লাগিব তেতিয়াহ'লে আমি কি বুলি কওঁ মাউণ্টেন বুলি কওঁ আৰু ৱৰ্ল্ডৰ হাইয়েষ্ট মাউণ্টেন পিক আপোনালোকে জানে নহয় হাইয়েষ্ট মাউণ্টেন পিক কি আপোনালোকে জানে এইটো হ'ল মাউণ্ট এভাৰেষ্ট ইয়াৰ উচ্চতা কিমান হাইট ইয়াৰ হাইট কিমান ইয়াৰ হাইট 8848 মিটাৰ এইটো হ'ল ৱৰ্ল্ডৰ কি হাইয়েষ্ট mountain peak highest mountain peak in the world itu world highest mountain peak second highest is K2 अपन में जाने second highest K2 भाई K2 की भी लिखा है Godwin Austen Godwin Austen বুলি কোৱা হয় Godwin Austen বুলি কোৱা হয় তো এইখিনি জানিব লাগিব মানে ইয়াৰ পৰা প্ৰশ্ন দেখিবলৈ পোৱা যায় হাইয়েষ্ট মাউণ্টেন পিক হ'ল মাউণ্ট এভাৰেষ্ট আৰু ইয়াৰ হাইট হ'ল 8611 মিটাৰ ইয়াৰ হাইট এইটো সেকেন্ড হাইয়েষ্ট মাউণ্টেন পিক তুমি বুজি পালো মাউণ্টেন ওলে কেনেকুৱা হ'ব লাগিব মিনিমাম 900 হাইট হ'ব লাগিব তো এইখিনি এতিয়া আমি জানিব লাগিব টাইপস অফ মাউণ্টেন জানিব লাগিব মৰি আছো মই তো আমি জানিলো মাউণ্টেন হ'বলৈ কিমান উচ্চতা থাকিব লাগে তো এতিয়া আমি জানিম টাইপস অফ মাউণ্টেন এতিয়া আমি জানিম টাইপস অফ মাউণ্টেন তো আমি জানো মাউণ্টেনৰ টাইপ কিটা আছে তিনটা আছে there are three types of mountain here there are three types of mountain এটা হল ফোর্ট মাউন্টেন আৰু এটা কি আৰু এটা হল ব্লক মাউন্টেন আৰু এটা কি আছে ভলকেনিক মাউন্টেন মাউন্টেন তো বিশেষকৈ ইয়াৰ পৰা প্ৰশ্ন দেখা বুলি দেখিবলৈ পোৱা যায় পৰীক্ষাসমূহত ইয়াৰ পৰা ডাইৰেক্ট প্ৰশ্ন দেখিবলৈ পোৱা যায় কেইটামান মাউন্টেনৰ নাম দিব আৰু সুধিব যে তল কোনটো ব্লক মাউন্টেন হয় ভলকেনিক মাউন্টেন হয় ফল্ট মাউন্টেন হয় তো এই তিনিটা বিষয়ে ভালকৈ জানিব লাগিব ফল্ট মাউন্টেন কি হয় ব্লক মাউন্টেন কি হয় আৰু ভলকেনিক মাউন্টেন কি হয় ঠিক আছে প্ৰথমত আমি ফল্ট মাউন্টেনৰ বিষয়ে শিকিম প্ৰথমে ফল্ট মাউন্টেনৰ বিষয়ে জানিম ফল্ট মাউন্টেন হ'ল
এক নম্বৰটো আমি লিখিম ফল্ট মাউন্টেন ফল্ট মাউন্টেন কি হয় তুমি জানিব লাগিব আমাৰ পৃথিৱীৰ সমূহ কিয় আমি জানিব আমি শিকি আহিছো কিছুমান প্লেটৰ ওপৰত আছে টেকটনিক প্লেট বুলি কোৱা হয় এই টেকটনিক প্লেট সমূহ কি কৰে ধুনুকে এটা প্লেট এইটো এটা প্লেট আৰু এইটো এটা প্লেট হইলো এইবিলাকে কি কৰে কেতিয়াবা এটা সমূহে কি কৰে এনেকে ক্ৰাশ কৰে এনেকে এইটো ইভাৰ আগুৱাই আহে এইটো ইভাৰ আগুৱাই আহে নে এইটো এটা ক্ৰাশ কৰে কি কৰে ইয়াৰ যি ইয়াৰ প্লেনৰ যি সমূহ থাকে বা লেগ হওক যিবিলাক থাকে এইবিলাক কি কৰে ওপৰৰ ফালে এনেকে গুচি যায় আৰু ইয়াত কি হয় পাহাৰৰ দৰে হয় এইবিলাক ওপৰলৈ উঠি আহে তো যেতিয়া এই সমূহ ক্ৰাশ কৰে ওপৰলৈ উঠি আহে তেতিয়া এই পাহাৰৰ দৰে যেনে উঠি হেৰি হয় আকাৰ লয় তো ইয়াক কি বুলি কোৱা হয় ওপৰলৈ উঠি অহা ভূমি কি বুলি কোৱা হয় এনেকুৱা আকাৰ লয় ইয়াৰ পৰা যেতিয়া প্লেটটো ক্ৰাছ কৰিব গোটেইখিনি ওপৰলৈ উঠি আহিব তো উঠি আহিলে ইয়াক কি বুলি কোৱা হয় ইয়াকেই ফল্ট মাউন্টেন বুলি কোৱা হয় দিছ কল ফল্ট মাউন্টেন তো আশা কৰোঁ মই আপোনাক বুজাব পাৰিছোঁ ফল্ট মাউন্টেন কি হয় পৃথিৱী আমি আমাৰ পৃথিৱীতো কিছুমান টেকটনিক প্লেটৰ আছে আৰু এই টেকটনিক প্লেটসমূহে যেতিয়া খুন্দা মাৰে ক্ৰাছ কৰে তেতিয়া ইয়াত যিখিনি থাকে ভূমি হওক এইবিলাক ওপৰলৈ উঠি আহে আৰু এইবিলাক মাউন্টেনৰ আকাৰ লয় আৰু ইয়াকে কি বুলি কোৱা হয় ফল্ট মাউন্টেন বুলি কোৱা হয় নিশ্চয় বুজাব পাৰিছোঁ ফল্ট মাউন্টেন আৰু ফল্ট মাউন্টেনৰ ভিতৰত চাব আপোনালোকে হিমালয় আছে ফল্ট মাউন্টেন হিমালয়ান তাৰপিছত আৰাৱলী হয় ফল্ট মাউন্টেন তাৰপিছত ইউৰাল আছে ইউৰাল মাউন্টেন তাৰপিছত আপোনাৰ আৰু আছে ৰকি হয় এইবিলাক কি হয় ফল্ট মাউন্টেনৰ উদাহৰণ হয় তো আপোনালোকে চাই ল'ব ফল্ট মাউন্টেনৰ এক্সাম্পল কেইটা মই কেইটামান দিলো ইম্পৰ্টেন্স আপোনালোকে চাই ল'ব হিমালয় আছে এছিয়াত আছে জানে হিমালয় বিশেষকৈ নেপালত আছে সরি নেপালত নহয় এছিয়াত আছে হিমালয় এছিয়াত আছে আৰু এটা আছে এন্ডিজ হয় এন্ডিজ পৰ্বতমালাও কি হয় ফল্ট মাউন্টেন হয় আপোনালোকে চাই ল'ব এনেকুৱা থাকিব কেইটামান মাউন্টেনৰ নাম থাকে কিন্তু ফল্ট মাউন্টেন হয় নহয় বা কোনটো মাউন্টেন দিব এইটো এছিয়াত আছে তো এইখিনি চাব তো আমি ফল্ট মাউন্টেন লিখিলো ইয়াত মেজৰ মাউন্টেন হৈছে হিমালয় আছে আপোনাৰ আৰাৱলী আছে ইউৰাল ৰকি এন্ডিজ এটা কি হয় এইটো নৰ্থ আমেৰিকাত আছে এন্ডিজ নৰ্থ আমেৰিকা এইখিনি হ'ল ফল্ট মাউন্টেনৰ উদাহৰণ তো আপোনালোকক বুজাব পাৰিছোঁ ফল্ট মাউন্টেন কি হয় ইয়াৰ পিছত আমি পঢ়িম ব্লক মাউন্টেন কি হয় 2 নম্বৰ কি হ'ব ব্লক মাউন্টেন মই বুজাইছো ব্লক মাউন্টেন কি হয় এইবিলাক কিছুমান কি হয় মাউন্টেন হয় মাউন্টেনে হয় এই মাউন্টেন সমূহৰ এইটো মাউন্টেন মাউন্টেন এই মাউন্টেন সমূহৰ পৰা কি হয় এইবিলাক কি কৰে কেতিয়াবা তলপাই নামি আহে এনেকৈ তলপাই নামি আহে এইবিলাক মাউন্টেন নহয় এইবিলাক ধৰক আপোনাৰ সমভূমি হোক বা পাহাৰীয়া অঞ্চল বুলি ক'ব পাৰি কি কৰে এইবিলাক এনেকুৱা আছে একেলগে থকা মানে ভাগ এনেকুৱা মাটি কেতিয়াবা কি হয়
এই সাইডৰ মাটি হ'ব তল পাই এনেকৈ নামি আহে এনেকৈ নামি আহিব এনেকৈ নামি আহিব কি হ'ব তেনেকৈ দেখা যাব এইখিনি তল পাই নামি আহিল সৰি উল্টা হৈছে এইটো ব্লক মাউন্টেন হ'ল এনেকুৱা এটা ভূমি থাকে এই মাজৰ সমূহ কেতিয়াবা কি হয় তললৈ নামি আহে এই মাজৰ খিনি কেতিয়াবা তললৈ নামি আহে আৰু এই তললৈ নামি আহিলে কেনেকুৱা দেখিব আমি এনেকুৱা দেখিম বা আৰু তল আহিব পাৰে এনেকুৱা দেখিম এইবিলাক কি বুলি কোৱা হ'ব এইবিলাক কি হ'ব এইটো হ'ল ব্লক মাউন্টেন ব্লক মাউন্টেন এইটো কি হ'ব ব্লক মাউন্টেন মানে ব্লক মাউন্টেনৰ পৰা একেলগে থাকিব কিন্তু কেতিয়াবা কি হ'ব মাজৰ অংশ তললৈ নামি আহে এইবিলাক কি বুলি কোৱা হয় ব্লক মাউন্টেন বুলি কোৱা হয় তো ব্লক মাউন্টেন ঠিক কৰি আপোনালোকে জানে এটা হল বিন্দা কি হব বিন্দা আর কি হব শিবালিক বিন্দা আর ব্লক মাউন্টেন আপোনালোকে বুজি পালে এটা কি হ'ব তলৰ ফালে কিছু নামি আহিব আৰু এই তলৰ পৰা নামি অহাৰ পিছত দুটা কি হ'ব তল থাকিব একটো কি বুলি কোৱা হ'ব ব্লক মাউন্টেন বুলি কোৱা হ'ব আৰু ব্লক মাউন্টেনৰ এটা আছে বিন্দা আৰু সাতপুৰা এইবিলাক কি হয় ফেমাস হয় আৰু আছে ভোজগেছ এইবিলাক কি হয় ব্লক মাউন্টেনৰ উদাহৰণ তো ব্লক মাউন্টেন বুজি পালো এনেকুৱা ব্লক মাউন্টেন হয় যা ভোজগেছ এইবিলাক ব্লক মাউন্টেন হয় বিন্দা সাতপুৰা ভোজগেছ তো নিশ্চয় আপোনালোকে বুজি পাইছে ব্লক মাউন্টেন কি হয় ইয়াৰ পিছত আছে পঞ্চমটি টাইপ আছে অৰ্গেনিক মাউন্টেন volcanic mountain देखो ये volcanic mountain কি হয় কেনেকৈ volcanic mountain হয় মেকিং আমি জানো এটো কি পৃথিবীৰ স্তৰ বুলি ধৰি লও পৃথিবীৰ কিবা স্তৰ তলত স্তৰ আছে বিভিন্ন স্তৰ থাকে জানো পৃথিবীৰ স্তৰ তলত যে থাকে আমি হয়তো বহুত জায়গাতে পঢ়িছো ম্যাগমা লাভা এবোৰ পঢ়িছো কি থাকে কিছু ম্যাগমা থাকে এই ম্যাগমা হলো কি কৰে এইবিলাক ম্যাগমা গৰম উপৰলৈ উঠি আহে নেকো উপৰলৈ উঠি আহে মানে জমা হয় কি কৰে লাহে লাহে এইবিলাক উপ হয় আতৰি আহে তেতিয়া কি হয় ইয়াৰ গৰম হয় তাৰে গলি গলি আহে ঠাণ্ডা হয় পাহাৰ তো ইয়াক কি বুলি কোৱা হয় ইয়াক লাভা তো যেতিয়া এইবিলাক আহে গৰম থাকে কি বুলি কোৱা হয় লাভা আৰু এই কেতিয়া প্ৰশ্ন হলে য'ত মানে এই ম্যাগমা হল লাভা হৈ পৰে আহে য'ত উপৰ এই পুৰা ঠাইখন কি বুলি কোৱা হয় এই ঠাইখন কি বুলি কোৱা হয় ক্ৰেটাৰ বুলি কোৱা হয় CREATER ক্ৰেটাৰ কি বুলি কোৱা হয় এখন ক্ৰেটাৰ বুলি কোৱা হয় তো এতিয়া এই ম্যাগমাসমূহ গৰম ওপৰত আহে গৰম অৱস্থাত লাভা বুলি কোৱা হয় যদি লাহে ঠাণ্ডা হোৱাৰ পিছত এটা পাহাৰৰ পৰ্বতৰ ৰূপ লয় লাহে লাহে শেপ লয় ইয়াকে কি বুলি কোৱা হয় এই সমূহকে ভল্কেনিক মাউন্টেন বুলি কোৱা হয় ভল্কেনিক মাউন্টেন বুলি কোৱা হয় ইয়াকে ভল্কেনিক মাউন্টেন আৰু ভল্কেনিক মাউন্টেন ওয়ার্ল্ডত দুটাই আছে আপোনালোকে জানে
ভলকেনিক মাউণ্টেন আছে আপোনাৰ কিলিমাঞ্জাৰো আৰু এটা কি আছিল আৰু এটা হ'ল মাউণ্ট ফুজি কিলিমাঞ্জাৰো আৰু মাউণ্ট ফুজি মাউণ্ট ফুজি এই দুটাই আছে কি বুলি কোৱা হয় ভলকেনিক মাউণ্টেন বুলি কোৱা হয় তো এখন মই বুজাব পাৰিছো ভলকেনিক মাউণ্টেন কি হয় ব্লক মাউণ্টেন কি হয় তাৰপিছত আপোনাৰ ফ'ৰ মাউণ্টেন কি হয় ইয়াৰ পৰা প্ৰশ্ন লিখিবলৈ পোৱা যায় তো ইয়াৰ পিছত আমি জানিম ফ'ৰ মাউণ্টেনৰ যিখিনি ভাগ আছিল ইয়াৰ বিষয়ে জানিব লাগিব গোটেইখিনি ফ'ৰ মাউণ্টেনৰ কেইটামান ইম্পৰ্টেণ্ট মাউণ্টেন আমি জানিব লাগিব ভলকেনিক জানিব লাগিব এতিয়া আমি লিখিম হিমালয় হিমালয়ৰ পৰা বহুত প্ৰশ্ন লিখিবলৈ পোৱা যায় হিমালয় আজি এতিয়া আমি কি দিম হিমালয়ৰ বিষয়ে দিম তো হিমালয়ৰ ভাগ আপোনালোকে জানে হিমালয়ৰ ভাগ আপোনালোকে তিনিটা ভাগ আছে হিমালয়ৰ এটা হ'ল এক নম্বৰ গ্ৰেটাৰ হিমালয় বা ইয়াক হিমাদ্ৰী বুলিও কোৱা হয় হিমাদ্ৰী বুলি কোৱা হয় তাৰপিছত দুই নম্বৰ মিডিল হিমালয় মিডিল হিমালয় বা লেছাৰ বুলি কোৱা হয় লেছাৰ হিমালয় বুলি কোৱা হয় লেছাৰ হিমালয় বুলি কোৱা হয় মিডিল হিমালয় এটা হ'ল শিৱালিক গ্ৰেটাৰ হিমালয় হিমাদ্ৰী বুলি কোৱা হয় মিডিল হিমালয় বা লেছাৰ হিমালয় শিৱালিক বা বুলি কোৱা হয় আউটাৰ হিমালয় বুলি কোৱা হয় হিমালয় বুলি কোৱা হয় তো গ্ৰেটাৰ হিমালয় লিখা কৰিব লাগিব মিডিল হিমালয় শিৱালিক কি হয় তো হিমালয় গ্ৰেটাৰ হিমালয় এনেকুৱা ধৰক হিমাচলৰ পৰা এনেকৈ আহিছে এনেকৈ গৈছে এনেকৈ গৈছে এনেকৈ অৰুণাচললৈকে এনেকৈ গৈছে এনেকৈ আহিছে আৰু ইয়াত এইবোৰ অলপ গৈছে তো গ্ৰেটাৰ হিমালয়টো কণ্টিনিউৱাছ মানে চলি আছে গৈ আছে এনেকৈ গৈ আছে আৰু মিডিল হিমালয়টো এনেকুৱা ইয়াত যদি ইয়াত অলপ আছে ধৰক ইয়াত অলপ আছে এনেকুৱা ইয়াত অলপ আছে এনেকুৱা ইয়াত অলপ এনেকৈ আছে এনেকুৱা মানে কমপ্লিট নহয় শিৱালিকো এনেকুৱা এনেকৈ গৈছে ইয়াত গ্ৰেটাৰ হিমালয়ৰ লং কিমান লেন্থ হ'ল 6100 মিটাৰ আৰু মিডিল হিমালয় কিমান 4100 আৰু শিৱালিক কিমান 1000 মিটাৰ এটা 1000 মিটাৰ 4100 পৰ্বতত 4000 আছে এইটো পৰ্বতত ইয়াত 4000 আছে পৰ্বতত 4000 বুলি আছে 4100 বুলি আছে তো এইখিনি আছিল হিমালয়ৰ গ্ৰেটাৰ হিমালয় মিডিল হিমালয় শিৱালিক তো এইটো হ'ল গ্ৰেটাৰ হিমালয় কি বুলি কোৱা হয় কণ্টিনিউৱাছ বুলি কোৱা হয় আৰু এইটো কণ্টিনিউৱাছ নহয় মানে একবাৰ কণ্টিনিউলি যায় থকা নাই এইখিনি আমি গম পালো হিমালয় গ্ৰেটাৰ হিমালয় হয় এইটো হয় আৰু গ্ৰেটাৰ হিমালয় ক'ত আছে আপোনাৰ কাৰাকোৰাম আছে ইয়াৰ ওপৰত আছে লাডাখ
আৰু ইয়াৰ লগত কি আছে জাস্কাৰ এইবিলাক কি হয় এইবিলাক কি বুলি কোৱা হয় এইবিলাক কি কয় হিমালয়ৰ পাৰ হয় নহয় এইবিলাক গ্ৰেটাৰ হিমালয়ৰ ওপৰত আছে এইবিলাক নৰ্থত আছে সেইকাৰণে ভাগবোৰ আমি কি হ'ব নৰ্থত আছে বা ওপৰত বুলি ক'ব পাৰি এইবিলাক আৰু এইবিলাক কি বুলি কোৱা হয় ট্ৰান্স হিমালয়ৰ পাৰ বুলি কোৱা হয় ট্ৰান্স হিমালয়ান পাৰ্ট বুলি কোৱা হয় খুব ইম্পৰ্টেণ্ট পাহৰি আছো মই আপোনালোকক জনালো তো গ্ৰেট হিমালয়ৰ ওপৰত নৰ্থত যিবিলাক আছে কাৰাকোৰাম হওক লাডাখ জাস্কাৰ এইবিলাক কি হয় ট্ৰান্স হিমালয়ৰ পাৰ্ট বন্ধুসকল এইখিনি আপোনালোকে মনত ৰাখিব তো আশা কৰোঁ আপোনালোকক থুলমূল এটা আইডিয়া দিব পাৰিছোঁ তো বন্ধুসকল নিশ্চয় আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু প্ৰত্যেকেই আজি ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্ৰত্যেকেই চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু এইটো যদি আপোনালোকে আমাৰ ফেচবুকত চাই আছে আপোনালোকে ইউটিউবত যাব ইউটিউবত গৈ আপোনালোকে ৱাই ডিজিটেল লাৰ্নিং সাৰ্চ কৰিব তাত আপোনালোকে প্ৰত্যেকেই চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব তো বন্ধুসকল আজিলৈ ইমানেই লগ পাম পৰৱৰ্তী ভিডিঅ'ত জয় অসম।